দ্বাবিংশ বাৰ্ষিক ৰংমেলা শিশুবাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থী, অভিভাৱক, কেন্দ্ৰ সমন্বয়ক আৰু নিৰীক্ষকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি পৰীক্ষা সম্পৰ্কীয় জানিব লগা কেইটামান কথা আজি ক'বলৈ আগবাঢ়িছোঁ। প্ৰথম কথা হ'ল আমাৰ এই দ্বাবিংশ সংখ্যক ৰংমেলা শিশুবাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা আজি 22 বছৰীয়া হ'ল আৰু একেটা সময়তে দিনৰ 11 বজাৰ পৰা 12:30 বজালৈ এই পৰীক্ষা আমাৰ অনুষ্ঠিত হয়। আমাৰ পৰীক্ষাটোত 5টা শাখা আছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণী হ'ল মুকুল শাখা, তৃতীয় আৰু চতুৰ্থ শ্ৰেণী নিম্ন শাখা, পঞ্চম আৰু ষষ্ঠ শ্ৰেণী প্ৰাথমিক শাখা, সপ্তম অষ্টম শ্ৰেণী মাধ্যমিক শাখা আৰু নৱম দশম শ্ৰেণী উচ্চ শাখা। আৰু আমাৰ নিয়ম অনুসৰি প্ৰতিটো শাখাৰ 5জনকৈ, এইবাৰ আমি 7জনকৈ কৃতি ছাত্ৰ ছাত্ৰীক নগদ ধন, মানপত্ৰ, স্মাৰকেৰে সম্ভাষণ জনাম। আৰু এটা আমি কথা উল্লেখ কৰি থওঁ যে পৰীক্ষাৰ সকলো কাম নিয়াৰিকৈ পৰিচালনা কৰা কেন্দ্ৰই এইবাৰ বিশেষ বঁটা লাভ কৰিব আৰু সেইটো এটা চৰ্ত থাকিব। পৰীক্ষানো কেনেধৰণে দিব, প্ৰশ্ন কাকত কেনেধৰণৰ হ'ব, সেই বিষয়ে অকণমান কথা এইখিনিতে উনুকিয়াবলৈ আগবাঢ়িলোঁ। আৰু জনাই থওঁ যে আমি পৰীক্ষাটো 23 তাৰিখে হ'ব, নৱেম্বৰৰ 1 তাৰিখে আমি ফলাফল ঘোষণা কৰিম। আৰু এইবাৰ যিহেতু ৰংমেলা শিশুবাণীৰ ৰূপালী জয়ন্তী বৰ্ষ, গতিকে ৰূপালী জয়ন্তী বৰ্ষৰ যি আমাৰ অধিৱেশন অনুষ্ঠিত হ'ব, আমি তাতে বঁটাসমূহ প্ৰদান কৰিম। প্ৰথম কথা মনত ৰাখিব, আমাৰ যিসকল নিৰীক্ষক যাব, সমন্বয়ক যিসকল থাকিব, তেখেতসকলে এটা কথা মনত ৰাখিব, সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ প্ৰশ্ন কাকতৰ টোপোলা খুলিব লাগিব। আৰু সেই প্ৰশ্ন কাকতৰ টোপোলা খোলা আৰু সেই প্ৰশ্ন কাকতৰ টোপোলা পৰীক্ষা শেষ হোৱাৰ সময়ত বন্ধ কৰাৰ ভিডিঅ' আমালৈ পঠাব লাগিব। পৰীক্ষা গৃহত নিৰীক্ষকসকলে পৰীক্ষাৰ্থীসকলৰ বহীখন নিৰীক্ষণ কৰি শ্ৰেণী, নাম, ৰোল নম্বৰ লক্ষ্য কৰি তেওঁলোকৰ চহী তাত কৰিব লাগিব। প্ৰথম পৃষ্ঠাতে সেই কথাটো উল্লেখ থাকিব। পৰীক্ষাগৃহত কোনো কাৰণতে মোবাইল লৈ যাব নোৱাৰিব। আৰু মোবাইল লৈ যোৱাৰ কথা কেনেবাকৈ যদি আমি গম পাওঁ বা মোবাইলৰ উপৰি কোনোবাই যদি কিবা প্ৰকাৰে কোনোবা ছাত্ৰ ছাত্ৰীক শিকাই দিয়াৰ কথা আমি অভিযোগ পাওঁ, তেতিয়াহ'লে সেই কেন্দ্ৰটো আমি পোনপটীয়াকৈ বাতিল কৰিম। তাৰ পাছত আমি অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল পৰীক্ষাৰ্থী উপস্থিত থাকিব তেওঁলোকৰ পৰীক্ষা বহী আমাক ঘূৰাই দিব লাগিব যথাসময়ত। আৰু যিসকল এবচেণ্ট থাকিব, অনুপস্থিত থাকিব, সেইখিনি বহীও আমালৈ ঘূৰাই পঠাব লাগিব। যিহেতু কিবা কাৰণত যদি পৰীক্ষাটো পুনৰ পাতিব লগা হয়, তেতিয়াহ'লে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ পাছত আমি ক'ব বিচাৰিছোঁ, পৰীক্ষাটো স্বচ্ছ আৰু নিকা হ'বই লাগিব। কাৰণ আজিৰ দিনত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী বা এগৰাকী পৰীক্ষাৰ্থী কেনেধৰণে প্ৰস্তুত হ'লে ভৱিষ্যতে বিভিন্ন ধৰণৰ সাক্ষাৎকাৰমূলক বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব, সেই বিষয়ে সাহস প্ৰদান কৰিবৰ কাৰণে ৰংমেলা শিশুবাণীয়ে এই প্ৰচেষ্টা যোৱা 2টা দশক ধৰি কৰি আহিছে। গতিকে সেই পৰীক্ষাটোত কোনোবাই কাৰোবাক শিকাই দিব, কোনোবাই মোবাইলৰ পৰা কৈ কাৰোবাক শিকাই দিব, সেই কথাটো যাতে নহয়, সেই আমি সকলোৱে লক্ষ্য কৰিব লাগিব। প্ৰতিটো প্ৰশ্ন কাকত হ'ব 100 নম্বৰৰ আৰু উত্তৰ কৰিব লাগিব 90 মিনিটত 100 নম্বৰৰ প্ৰশ্ন। তাৰমানে 1.5 ঘণ্টা সময় আমি নিৰ্ধাৰণ কৰি দিছোঁ। আৰু 100 নম্বৰৰ কাৰণে সেই 1.5 ঘণ্টাতে সকলো কাম শেষ কৰিব লাগিব। প্ৰতিটো প্ৰশ্নৰ কাষত এটা বৃত্ত থাকিব আৰু বৃত্তটো খালী অৱস্থাত থাকিব। আৰু সেই খালী ঠাইতে যিহেতু আমি মাল্টি চইচ কুৱেশ্যন থাকিব, উত্তৰ থাকিব নিৰ্দিষ্ট ক, খ, গ, ঘ আৰু ইংৰাজী আৰু সকলৰ কাৰণে ABCD, আৰু সেই বৃত্তটোত খালী বৃত্তটোৰ শুদ্ধ উত্তৰটো বহাব লাগিব। ধৰি লোৱা হ'ল, ৰাম ৰজা আছিল, ক হয়,
খ নহয় গ এনেকৈ থাকিলে আমি হয় শব্দটো এত আছে বা কত আছে, গতিকে সেই গোলকটোৰ ভিতৰত বা সেই বৃত্তটোৰ ভিতৰত ক বা এ শব্দটো লিখিব লাগিব। এইখিনিতে আকৌ উল্লেখ কৰি থওঁ যে পৰীক্ষাটো ইংৰাজী আৰু অসমীয়া মাধ্যমৰ বাবে অনুষ্ঠিত কৰা হৈছে। একেটা প্ৰশ্ন অসমীয়াতে থাকিব আৰু সেই একেটা প্ৰশ্ন ইংৰাজীটো থাকিব। গতিকে যি মাধ্যমৰ ভিত্তিত তেওঁলোকে পৰীক্ষা দিব সেই উত্তৰটো সেই ধৰণেই তেওঁলোকে কৰিব লাগিব। মুকুল শাখাৰ ক্লাছ 1 and 2 প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল কাঠ পেঞ্চিল বা ৰঙীন পেঞ্চিল বা ৰং ব্যৱহাৰ কৰিব পাৰিব, কাৰণ তেওঁলোকৰ প্ৰশ্ন কাকতখনত কেৱল ৰং কৰা, পাজোল চিনাক্ত কৰা এনেকুৱা ধৰণৰ প্ৰশ্নই থাকিব। গতিকে তেওঁলোকে ৰঙীন পেঞ্চিল আৰু কাঠ পেঞ্চিল ব্যৱহাৰ কৰিব। তাৰ পাছত নিম্ন শাখাৰ পৰা দশম শ্ৰেণীৰ উচ্চ শাখালৈ সকলোৱে নীলা বা ক'লা ৰঙৰ বল পেন ব্যৱহাৰ কৰিব। কাঠ পেঞ্চিল তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিব। সমন্বয়কসকলে পৰীক্ষাৰ উত্তৰ পত্ৰৰ লগত যিখন আমি নাম তালিকা দিম সেই নাম তালিকাখন ঘূৰাই পঠিয়াব লাগিব। এতিয়া আমি দুৰ্ভাগ্যবশতঃ ক'বলৈ বাধ্য হৈছোঁ, বহুতো কেন্দ্ৰই আজি পৰ্যন্ত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ প্ৰপত্ৰসমূহ আমালৈ প্ৰেৰণ কৰা নাই। গতিকে সেই প্ৰপত্ৰসমূহ আমি বোধ কৰোঁ দেৰিকৈ পাম আৰু তেওঁলোকৰ নামসমূহ আমি তালিকাভুক্ত কৰিবলৈ সম্ভৱ নহ'ব। আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ নামবোৰ নিৰীক্ষকসকলে এখন খালী কাগজত লিখি আমালৈ প্ৰেৰণ কৰিব লাগিব, উপস্থিতসকলৰ। সেইটো খালি মনত ৰাখিব লাগিব। পৰীক্ষাগৃহত অভিভাৱকৰ প্ৰৱেশ কেতিয়াও গ্ৰহণযোগ্য নহয়। কোনো অভিভাৱকে ছাত্ৰ ছাত্ৰী বা নিজৰ সন্তানৰ লগত গৈ বহুৱাব লাগে সেই কথাটো ধৰিব নালাগে, কাৰণ তেওঁলোকক এৰি দিব লাগে যে পৰীক্ষানো কেনেকৈ দিব লাগে, প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ ভাগ ল'ব লাগে সেই বিষয়ে তেওঁলোকক নিজাকৈ শিকিবলৈ দিব লাগে। শ্ৰেণীত বা ক্লাছৰুমত বা পৰীক্ষাৰ গৃহৰ ভিতৰত সুমুৱাই থৈ আহিলেহে যে শুদ্ধকৈ বা ভালকৈ পৰীক্ষা দিব সেই কথাটো ভাবি ল'ব নালাগে। আমাৰ সমন্বয়কসকল থাকিব, নিৰীক্ষকসকল থাকিব, পৰীক্ষা হলৰ গেটৰ বাহিৰত তেওঁলোকে নিৰীক্ষণ কৰিব আৰু এজন এজনকৈ পৰীক্ষাৰ্থী হলৰ ভিতৰত সোমাব আৰু নিৰ্দিষ্ট জেগাত আমাৰ মানুহ বহুৱাই দিব। গতিকে ইয়াত অভিভাৱকসকলে নিজৰ সন্তানৰ প্ৰতি বা ছাত্ৰ ছাত্ৰীৰ প্ৰতি চিন্তা কৰিবলগীয়া বিশেষ একো নাথাকে। আৰু এটা কথা আমি উল্লেখ কৰি থওঁ যে পৰীক্ষাৰ্থীয়ে যদি কিবা প্ৰশ্ন উত্তৰ কি হ'ব বা প্ৰশ্নটো কি হ'ব বুজি নাপায়, সেই বিষয়ে যদি কোনোবা নিৰীক্ষকক বা আমাৰ সমন্বয়কক সোধে, সেইটো কেতিয়াও উত্তৰটো দিব নালাগিব। পৰীক্ষাৰ্থীজনে যি বুজে, প্ৰশ্নটোৱে যি কি কৈছে, পৰীক্ষাৰ্থীজনে যি বুজে সেইটোৱেই উত্তৰত লিখিব আৰু কোনো কাৰণতে কাকো শিকাই দিব নালাগে। আৰু শিকাই দিয়াৰ কাৰণে কি হৈছে, আমি যোৱা বিগত কেইটামান পৰীক্ষাত আমি গম পাইছোঁ, শুদ্ধ উত্তৰটো লিখিলে শুদ্ধকেই লিখে আৰু ভুল লিখিলে সকলোৱে ভুলেই লিখে। গতিকে এই কথাটো ধৰা পৰি যায় যে শ্ৰেণীকোঠাত সোমাই কোনোবা ব্যক্তি উত্তৰ কৰি দিছে। গতিকে সেইবিলাক আমাৰ চকুত ধৰা পৰে আৰু সেই বহীখন আমি প্ৰত্যক্ষভাৱে বাতিল কৰি দিওঁ। দ্বিতীয়তে, আমাৰ অভিভাৱকসকলে সমন্বয়কসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে। তেনেকুৱা হ'ব নালাগে। সকলোৱে নিপানীকৈ পৰীক্ষাটো পাতিব লাগে। শৃংখলা নিয়ম সকলো মানি চলি অনুষ্ঠানটো সেই পৰীক্ষাটো সম্পন্ন কৰিব লাগে, সেইটোলৈ লক্ষ্য কৰিব লাগে। তাৰ পাছতে পৰীক্ষাগৃহৰ পৰীক্ষাৰ্থী আৰু নিৰীক্ষকসকল যেতিয়া আজৰি হ'ব, তেতিয়া সম্ভৱ হ'লে বিদ্যালয়ৰ সন্মুখত এখন ফটো তুলি আমালৈ পঠাব আৰু প্ৰশ্ন কাকতৰ টোপোলা খোলা আৰু উত্তৰ কাকতৰ টোপোলা বন্ধ কৰাৰ ভিডিঅ' আমালৈ সেইকণ সময়ত পঠাব লাগিব। প্ৰথম অৱস্থাত ছাত্ৰ ছাত্ৰীৰ শৃংখলাবদ্ধতা, দায়বদ্ধতা, নিয়মানুবৰ্তিতা আৰু সময়ানুবৰ্তিতাৰ প্ৰতি আমি সদায় সজাগ হ'ব লাগিব। এইখিনি হ'ল আমাৰ অনুৰোধ। এতিয়া প্ৰশ্ন কাকতখন কেনেকুৱা ধৰণৰ হ'ব অকণমান আভাস দিব বিচাৰিছোঁ। আমাৰ যিখন গাইডবুক প্ৰকাশ কৰিছিলোঁ, আৰ্হি প্ৰশ্নোত্তৰ প্ৰকাশ কৰিছিলোঁ, সেই প্ৰশ্নোত্তৰখিনি সকলোৱে বোধ কৰোঁ চাইছে আৰু সেই ধৰণৰ প্ৰশ্নই আমি মূল পৰীক্ষাৰ কাৰণে সাজু কৰিছোঁ। আৰু তাতে প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকলে খুব সাৱধানে এবাৰ পঢ়ি উত্তৰ কৰিব, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰশ্ন কিছুমান বুদ্ধি ঘটাব লাগিব আৰু কিছুমান তাৎক্ষণিক
চিন্তা কৰি উত্তৰ দিব পৰা হ'ব লাগিব। এতিয়া মুকুল শাখাৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল ছবি চাই উত্তৰ কৰিব লাগিব। এনেকুৱা ধৰণৰ ছবিয়ে থাকিব। এই ছবিকেইখনে কি কৈছে প্ৰশ্নটো আমি দি দিছোঁ, অসমীয়া বা ইংৰাজীত প্ৰশ্নটো দিয়া থাকিব যে ছবিখনৰ পৰা কি কৰিব লাগে। তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বা পৰীক্ষাৰ্থীগৰাকীয়ে সেই প্ৰশ্নটো পঢ়ি সেই ছবিখনত ৰং কৰিব লাগে নে মিলাব লাগে নে কিবা কৰিব লাগে সেইখিনি কৰিব। বেলেগ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে একো চিন্তা কৰিব নালাগে। তেওঁলোকলৈ আৰু এটা আমি সুবিধা দিছোঁ, এইবাৰ নাম, শ্ৰেণী, স্কুল ইত্যাদি যদি ভালকৈ লিখিব পাৰে প্ৰশ্ন কাকতখনৰ ওপৰত থকা কথাখিনি, তেতিয়াহ'লে তেওঁলোকক আমি 3 নম্বৰকৈ অতিৰিক্তকৈ দিবলৈ সিদ্ধান্ত লৈছোঁ। বাকী শ্ৰেণীসমূহৰ প্ৰশ্ন কাকতখিনি অকণমান, যিহেতু সাধাৰণ জ্ঞানৰ বৃত্তি পৰীক্ষা কোনো আন পৰীক্ষাৰ লগত আমাৰ তুলনা নহয়। বহুতো অভিভাৱকে আমাক কয় যে মোৰ ল'ৰাই অমুক আমাৰ শ্ৰেণীত সদায় প্ৰথম হৈ থাকে, অমুক পৰীক্ষাত প্ৰথম হয়, অমুক পৰীক্ষাত দ্বিতীয় হয়, গতিকে আপোনালোকৰ পৰীক্ষাটোত কিয় নহয়। আপোনালোকে অভিভাৱকসকলক আমি অনুৰোধ জনাইছোঁ, মনত ৰাখিব সাধাৰণ জ্ঞানৰ জেনেৰেল নলেজ বা সাধাৰণ জ্ঞানৰ বা বস্তুনিষ্ঠ প্ৰশ্নোত্তৰৰ এই পৰীক্ষাটো সম্পূৰ্ণ ব্যতিক্ৰম। সাধাৰণ জ্ঞানৰ প্ৰতি সজাগ হ'বই লাগিব। আমি সাধাৰণ জ্ঞান বিষয় জানিব লাগিব, তেতিয়াহে আমি আমাৰ উপযুক্ত মেধা শক্তিটো আমি প্ৰমাণ কৰিব পাৰিম। এজন ল'ৰাৰ বা এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ টেলেণ্টটো, প্ৰতিভা আমি এই পৰীক্ষাটোৰ দ্বাৰা জুখিব বিচাৰিছোঁ। গতিকে সেইটোতে সত্যনিষ্ঠতাটো সদায় থাকিব লাগিব। আমি এইবাৰ অলপ প্ৰশ্নখিনি বেলেগ ধৰণৰ দিছোঁ। আমি আৰ্হি পাঠত বা আমাৰ ৰংমেলাত, মাহেকীয়া আলোচনী ৰংমেলাখনত ইতিমধ্যে গোটেই বছৰটোৱেই আমি এনেকুৱা বস্তুনিষ্ঠ বা সাম্প্ৰতিক ঘটনাৱলীৰ প্ৰশ্নসমূহ দি আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিয়মীয়াকৈ আমাৰ এই নতুন ৰংমেলাখন পঢ়ি আছে তেওঁলোকৰ কাৰণে এই পৰীক্ষাটো বহুত কঠিন নহয়। গতিকে আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে তথ্যভিত্তিক আলোচনী হিচাপে নতুন ৰংমেলাখন পঢ়ি থাকিব, তেতিয়া আগন্তুক বৰ্ষৰ পৰীক্ষাবিলাকৰ কাৰণে বহুত জটিল বুলি অনুভৱ কৰিব লগা নহয়। মই এইবাৰ এটা প্ৰশ্ন, মই প্ৰশ্ন কাকত এখন অকণমান চাই মই গাই দিছোঁ সকলোৰে সুবিধাৰ্থে, কাৰোবাৰ যদি ভাগত পৰে আৰু সেই প্ৰশ্নটো উত্তৰ কৰিব পাৰিব। এনেকুৱা এটা প্ৰশ্ন দিছোঁ যে এজন শিশুৱে বা এটা ল'ৰাই পূব দিশত 90 মিটাৰ গৈ দেউতাকক বিচাৰিছিল আৰু তাৰ পাছত তেওঁ সোঁফালে ঘূৰি 20 মিটাৰ গৈছিল। তাৰ পাছত তেওঁ সোঁফালে ঘূৰি আকৌ 30 মিটাৰ যোৱাৰ পাছত খুৰাকৰ ঘৰ পালেগৈ। দেউতাক তাত নাছিল। তাৰ পৰা তেওঁ নিজৰ উত্তৰ দিশলৈ 100 মিটাৰ গৈ দোকানত দেউতাকক পালে। আৰম্ভণিৰ পৰা কিমান দূৰত্বত সি দেউতাকক লগ পাইছিলগৈ। প্ৰশ্নটো তেনেই সহজ, কিন্তু পঢ়োঁতেই খুব সাৱধানেৰে পঢ়ি যাব লাগিব, যাতে পঢ়ি যাওঁতেই উত্তৰবিলাক মনত সাজি লৈ যাব পাৰে। আৰু তাৰ ভিতৰত অপশ্যন থাকিব A, B, C, D, ক, খ, গ, ঘ 4টাকৈ অপশ্যন থাকিব। সেই অপশ্যনকেইটা যিকোনো এটা মনতে শুদ্ধ বুলি ভাবি সেই কথাটোকে এই কাষৰ ঘৰটোত লিখিব লাগিব। এনেকুৱা হ'ব প্ৰশ্ন কাকতখন। এইটো হ'ল প্ৰশ্ন। এই কাষতে এটা বৃত্ত থাকিব, খালী বৃত্তটো, আৰু সেই প্ৰশ্নটোৰ এগেইনষ্টত সেই বৃত্তটোৰ ক হ'বনে, খ হ'বনে, গ হ'বনে, ঘ হ'ব লিখিব লাগিব। আৰু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে A, B, C, D ইত্যাদি লিখিব লাগিব। গতিকে প্ৰশ্নখন আমি অকণমান কৌশলপূৰ্ণ এইকাৰণে কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে শিকক। এতিয়া যিহেতু প্ৰতিযোগিতামূলক দিন, সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক অকণমান পাঠ্যপুথিৰ পৰা আঁতৰাই আনি আমি সাধাৰণ জ্ঞানৰ পৰীক্ষাটো অনুষ্ঠিত কৰি আহিছোঁ। আৰু বিশেষ ক'বলগীয়া নাই। এনেকুৱা ধৰণৰ প্ৰশ্নই থাকিব আমাৰ এইবাৰ। আৰু যিহেতু এইবাৰ আমি বহু সংখ্যক পুৰস্কাৰ ৰাখিছোঁ আৰু তাৰ ভিতৰত 45 নম্বৰো যিজনে পায় তেওঁলোকো পুৰস্কৃত হ'ব। আশা কৰিছোঁ সকলোৰে মৰম সহযোগ আৰু আশীৰ্বাদ পাম। ৰংমেলা প্ৰকাশনে বা ৰংমেলা শিশু সমাজে আজি 25টা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আপোনালোকৰ মৰম সহযোগিতাৰে। গতিকে আমি আজিৰ এই দিনটোতে আপোনালোক সকলোকে আমাৰ আগন্তুক
ৰূপালী বৰ্ষ অনুষ্ঠানলৈ আগ্ৰহেৰে নিমন্ত্ৰণ জনাই ৰাখিছোঁ। ধন্যবাদ।